দুর্ঘটনা রোধ এবং বাইক চালকদের মধ্যে সচেতনতা বৃদ্ধিতে অভিনব উদ্যোগ গ্রহণ করে পাথারকান্দি পুলিশ। আইন ভঙ্গকারীদের শুধু জরিমানা নয়, হেলমেটবিহীন বাইক চালকদের হেলমেট বিতরণ করেন পুলিশ কর্তারা। এই বিশেষ অভিযানে সমজেলা পুলিশ সুপার অনির্বাণ শর্মা, পাথারকান্দি থানার ওসি মানসজ্যোতি বড়ো ও বিশাল পুলিশ বাহিনী। আমাৰ যিটো ৰোড ছেফটি ৰাস্তাটো চলাওঁতে যিটো নিয়ম নীতি পালন কৰিব লাগে তাৰ সজাগতা সভাও আমি পাতি আছোঁ। বিভিন্ন ঠাইত পাতিছোঁ। আমি পাথাৰকান্দি বজাৰ চকত পাতিছোঁ, এইটো চকত পাতিছোঁ, আছিনগঞ্জৰ যিটো কানাইবাজৰ ইউনিক পাব্লিক স্কুল আছে তাতো পাতিছোঁ। গোটেই চিভিল জিলাতে এইটো চলি আছে। আমি সজাগতা সভাও কৰি আছোঁ। আৰু আজি আমি মই ফ'ৰ ডিষ্ট্ৰিক্ট এছ পি হিচাপে লগতে অচি পাথাৰকান্দি আমি পাথাৰকান্দি পুলিচখিনি মিলি আই চি ট্ৰাফিকৰ সৈতে এনেকৈ সমাজ সেৱক আৰু ৱাৰ্ড মেম্বাৰ বদৰুল হক তেখেতেও আমাৰ লগত আছিলে, চোৱা চিতা কৰি আছিলে। আমি প্ৰথম কথা ট্ৰাফিক ভাইলেশ্যন ফাইন তুলিছোঁ, কিছু ফাইন তুলিছোঁ আৰু যিসকলে হেলমেট পৰিধান নকৰাকৈ দুচকীয়া বাহন চলাই আছিল, বাইকেই হওক স্কুটিয়েই হওক, আৰু প্ৰিমিয়াম ড্ৰাইভাৰ বুলি তেওঁলোকে হেলমেট পিন্ধা নাই, ভৰিত জোতা পিন্ধা নাই, তেওঁলোকক আমি সকীয়াই দিছোঁ। আমি বুজাই দিছোঁ এইটো ক্ষতিকাৰক, এইটো সাৱধান হ'ব নালাগে আৰু বিপদজনক। আৰু আমি কি কৰিছোঁ, যিসকলে হেলমেট নিপিন্ধাকৈ চলাইছে তেওঁলোকৰ যিমান কেইজন আমাৰ দ্বাৰা সম্ভৱ হৈছে তেওঁলোকক আমি হেলমেট এখন দিছোঁ, যাতে ভৱিষ্যতে তেওঁলোকে ৰাস্তাটো যাওঁতে হেলমেটটো পৰিধান কৰি চলে, যাতে কমচে কম কিবা দুৰ্ঘটনা নহওক, ভগৱানে নকৰক, কিন্তু যদি হয়ও তেওঁলোকে সেই দুৰ্ঘটনাৰ যিমানখিনি ৰিফৰ্ম হ'ব পাৰে সেইখিনি নহয় হেলমেটটো। আৰু এইটো প্ৰগ্ৰাম কিমান দিন চলিব? আমি প্ৰগ্ৰাম এইটো অবিৰত চলি থাকিব। এতিয়া হেলমেট পৰিধান যদি আমাৰ এতিয়া ষ্টক লিমিটেড আছে, তথাপিও আমি চেষ্টা কৰিম অহা ৩-৪ দিনটো কমচে কম আমি চলামেই। আৰু প্ৰায়ে যেতিয়াই সময় সুযোগ আমি পাম, আমি এই ট্ৰাফিক ৰুলৰ সম্পৰ্কে ৰাইজৰ লগত আকৌ মিলিম, কথা বতৰা হ'ম আৰু ফাইনৰ থ্ৰুতে আমি সকীয়াই দিম। ফাইন হ'লগৈ এইটোৱে, যেতিয়া ফাইন ৰাইজৰ অলপ কষ্ট হয়, কষ্ট পালেহে ৰাইজে বুজি পায় যে নহয় এইটো কৰিলেতো পুলিচে ধৰিব বা এইটো আমাৰ কাৰণে ঠিক নহয়। তেওঁলোকে যেতিয়া নিজে বুজি পাব, ইয়াৰ মানুহৰ মাজত সজাগতাটো বহুত কম দেখিছোঁ। তেওঁলোকে বুজি নাপায় যে ৰাস্তাদি ওলাওঁতে ৰাস্তাৰ কিছুমান নিয়ম আছে, ট্ৰাফিক ৰুলছ আছে। মই হেলমেট পিন্ধিব লাগিব, মই জোতা পিন্ধিব লাগিব, মই চাৰিচকীয়া বাহন চলাই আছোঁ, মই চিট বেল্ট পিন্ধিব লাগিব। সেইটো তেওঁলোকে কৰিব নিবিচাৰে। এইটো মেইনলি হ'ল মই সজাগতাৰ অভাৱ। আমি সজাগতা কি, আমাৰ হেলমেট দিয়াটো মেইন কাম নাছিল, আমাৰ কাম আছিল সজাগতাটো সৃষ্টি কৰা, আৰু এই প্ৰয়াস আমি অবিৰতভাৱে জাৰি আছোঁ। এমকেসিএন রিপোর্টার আজ এ পর্যন্ত। আগামী দিন আপনাদের সঙ্গে আবার দেখা হবে একই সময় একই চ্যানেলে। নমস্কার। নমস্কার।